হেল্ল' এভৰিৱান ইউ বি ব্লগছত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, ভিডিঅ'টো আছিলে গোহাঁই মূৰত দিয়া ফাকুৰ দিনাখন। আৰু ৰাতিপুৱাই উঠি কৰি লৈ একদম কামত লাগি গ'লোঁ। আৰু যিহেতু আজি মানে গোহাঁই মূৰত দিয়া ফাকু ঘৰটো ধুনীয়াকৈ চাফ চিকুণ কৰি মেলি ল'লোঁ। তাৰ মাজতে চিৰাগৰ চিৰাগক একাপ চাহ দি কৰি লৈছিলোঁ। আৰু চিৰাগৰ পৰীক্ষা যিহেতু চলি আছে আৰু তাৰ বন্ধ বাৰ, চিৰাগৰ পাপাৰো অফিচ বন্ধ। আৰু বন্ধুসকল, গা পা ধুই কৰি লৈ এতিয়া পূজা ভাগ ধুনীয়াকৈ কৰি মেলি ল'লোঁ। আৰু মোৰ গোপালকো খুব ধুনীয়াকৈ একদম ফাকু দি পেলাই একদম ৰঙীন কৰি দিলোঁ। আৰু বন্ধুসকল, তাৰ মাজতে চিৰাগো গা পা ধুই পূজা কৰি ল'লে। আৰু চিৰাগৰ পাপাও গা পা ধুই পেলাই পূজা কৰিছিলে। তেওঁৰ ভিডিঅ'খিনি আৰু মানে কৰা নহ'ল। আৰু তেওঁ মানে এনেকৈ ভিডিঅ' কৰিলে অকণ বেয়াই পায়। আৰু বন্ধুসকল, সোনকালে আজি যিহেতু সেইদিনাখন আকৌ আছিলে চন্দ্ৰগ্ৰহণ। আৰু বন্ধুসকল, চন্দ্ৰগ্ৰহণ বুলি সোনকালে বনোৱা কৰাখিনি মানে শেষ কৰিব লাগিব। আৰু ব্ৰেকফাষ্টৰ কাৰণে আজি ৰুটিৰ ঝামেলা নকৰিলোঁ। আৰু চিৰাগে পাপা বনালে মেগী, মানে খুব ধুনীয়া এটা নুডলছ, সেইটো মানে গাজৰ, বিন, মটৰ দি পেলাই বনালে। আৰু খুব ধুনীয়া আছিলে। আৰু ফ্লেভাৰটো কিন্তু খুব ধুনীয়া। এইটো এটা বেলেগ ধৰণৰ নুডলছ। বন্ধুসকল, খাই কৰি ল'লোঁ। আৰু তাৰ মাজতে মানে তপনে মানে আহি পেলাই দি গৈছে। আৰু আমাৰ যিহেতু অনলাইনৰ বস্তুখিনি শহুৰ ঘৰৰ এড্ৰেছত আহে, ধুনীয়া এটা বস্তু মোৰ কাৰণে মানে অনা হ'ল মানে এইটো চিৰাগৰ পাপা কিবা কিবি বস্তু অৰ্ডাৰ দিছিলে। তাৰ মাজতে মানে পইচা এটা মিলা নাছিলে। মোক কৈছিলে কিবা এটা বস্তু অৰ্ডাৰ দিবলৈ, আৰু মই কিন্তু মোৰ নিজৰ কাৰণে কিবা এটা অৰ্ডাৰ দিছিলোঁ। আৰু এইটো আজি আহিলে। বন্ধুসকল, দেখিছেনে? মই আপোনালোকৰ লগত পিন্ধি পেলাই একবাৰে শ্বেয়াৰ কৰোঁ। ৰখিব, মই পিন্ধি লওঁ। আৰু বন্ধুসকল, চিৰাগৰ বস্তু অহা নাই কাৰণে ইয়াৰ মনটো বেয়া। কৈছে বোলে তোমাৰ আৰু পাপাৰেই আহিছে বস্তুখিনি। আৰু কেনেকুৱা হৈছে মোৰ ডিঙিৰ বস্তুটো। আৰু যিহেতু এতিয়া সোণৰ দাম বহুতেই হৈছে, আৰু কিনা বস্তু দি পেলাই এতিয়া চলাব লাগিব। আৰু বন্ধুসকল, তাৰ মাজতে বনোৱা কৰাখিনি সোনকালে কৰি মেলি লওঁ। আৰু সেইদিনাখন যিহেতু নিৰামিষ খাম, আৰু নিৰামিষ দিনত বৰ চৰ হ'লে ভাল লাগে। জিকা ধুনীয়াকৈ কাটি কৰি ল'লোঁ। আৰু বন্ধুসকল, আমাৰ এইফালে ফাকুৱাৰ দিনাখন যিটো নাম ওলায়, গোহাঁইক মানে যিটো পৰিক্ৰমা ওলায়, ভাবিলোঁ এবাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বন্ধুসকল, মোৰ আগতো প্ৰতি বছৰ মানে মই এই বস্তুটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ চাগে। মোৰ ভিডিঅ'ত আগতে পাইছে, গোহাঁই মূৰৰ দিয়া ফাকু দিনাখন মানে এনেকৈ গোহাঁই ওলায়। আৰু বন্ধুসকল, তাৰ মাজতে মোৰ বনোৱা কৰাখিনি হৈ গ'ল। চিৰাগকো খুৱাই মেলি ল'লোঁ। আৰু এতিয়া চিৰাগৰ পাপা আৰু মই খাই কৰি ল'ম। আৰু আজি কি বনালোঁ ভাবিলোঁ এবাৰ দেখাওঁ। দাইলৰ বৰাৰ লগতে সজনাৰ চৰচৰিও বনাইছিলোঁ, আৰু দাইল জিকা দি বনাইছিলোঁ। আৰু বন্ধুসকল, আজি যিহেতু মানে চন্দ্ৰগ্ৰহণ, সোনকালে খোৱা বোৱা হৈ গ'ল। আৰু চিৰাগৰ পাপা আৰু চিৰাগে পাপা ঘৰত থাকিলে তাৰ লগত খুব খেলিব লাগে। আৰু একদমেই তেওঁক মানে 1 মিনিটো শান্তি নিদিয়ে। আৰু এয়া ওপৰত আহি পেলাই ক্ৰিকেট খেলি আছে। আৰু বন্ধুসকল, এতিয়া সন্ধিয়াও হ'ল। এতিয়া ঘৰ চৰ মুচি কৰি লৈ এতিয়া গা পা ধুই কৰি ল'লোঁ। চিৰাগৰ পাপা এতিয়া সোনকালে চাহ অকণ বনাব দিলে। এতিয়া চাহ তাহ বনাই কৰি খাওঁ। লাল চাহ, গাখীৰ চাহ দুয়োটাই বহাই দিলোঁ। আৰু বন্ধুসকল, এতিয়া খাই কৰি লওঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা দিব। আগলৈ আকৌ নতুন ভিডিঅ' লগ পাম। বাই বাই।